हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত ক্লাস 12 এছামিছৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন সিৰিজৰ এইটো ডে 2 বা পাৰ্ট 2 ভিডিও। পাৰ্ট 1 ভিডিওত আমি তোমালোকৰ আগত মোস্ট ইম্পৰ্টেন্ট 15টা কোৱেশ্চন আনসাৰ ডিসকাশন কৰিছিলো আৰু এইটো ডে 2 বা পাৰ্ট 2 ভিডিও যত আমি তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাশন কৰিম যিবত তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয়। যদি তুমি এজন ক্লাস 12 এর স্টুডেন্ট হোৱা তেনেহলে তোমালোকৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয়। যদি কোনোবাই ডে 1 বা পাৰ্ট 1 ভিডিওটো চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম, নতুবা তোমালোকে আমাৰ চেনেলত গৈ চাব পাৰিবা। প্ৰথমে তোমালোকে পাৰ্ট 1 ভিডিওটো চাবা, তাৰ পিছত তোমালোকে পাৰ্ট 2 ভিডিওটো চাবা। আশা কৰিছো পাৰ্ট 1 ভিডিওটো তোমালোকে লিখি লৈছা। এতিয়া তোমালোকে পেন আৰু কপি লৈ বহি যোৱা আৰু এই কোৱেশ্চনবোৰ তোমালোকে নোট ডাউন কৰি যোৱা। তেনেহলে আজিৰ ভিডিওটো আমি স্টার্ট কৰিছো। আগৰ ভিডিওত আমি কোৱেশ্চন নম্বৰ 15 লৈ ডিসকাশন কৰিছিলো। আজি আমি ডিসকাশন কৰিম কোৱেশ্চন নম্বৰ 16। কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়? তো ইয়াৰ উত্তৰটো হ'ব যে নামঘোষা নামৰ গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। তোমালোকৰ এইটো 1 মাৰ্কৰ কাৰণে কেতিয়াবা আহিব পাৰে। নেক্সট 17 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। ডক্টৰ বাণীকান্ত কাকতীয়া বৰগীতবোৰক কিয় নোবেল নাম্বাৰ বুলি কৈছে? তো ইয়াৰ উত্তৰটো হ'ব বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰভাৱ লক্ষ্য কৰা যায়। সেইভাবে ডক্টৰ বাণীকান্ত কাকতীয়া বৰগীতবোৰক কি নাম্বাৰ বুলি কৈছে? নোবেল নাম্বাৰ বুলি কৈছে। কেতিয়াবা কোৱেশ্চনটো তোমালোকৰ এনেকৈ নাহি এনেকৈ আহিব পাৰে যে ডক্টৰ বাণীকান্ত কাকতীয়া বৰগীতবোৰক কি বুলি কৈছে? তেনেহলে ইয়াৰ উত্তৰটো তোমালোকে লিখিবা নোবেল নাম্বাৰস বুলি কৈছে। আৰু যদি কয় কিয় কৈছে তেনেহলে তোমালোকে এইখিনি লিখি দিবা। নেক্সট 18 নম্বৰটো দিয়া আছে মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? এই কোৱেশ্চনটো তোমালোকৰ দুবাৰ আহিছে, 2017 আহিছে আৰু 2024 আহিছে। তেনেহলে ইয়াৰ উত্তৰটো তোমালোকে কি লিখিবা? বাৎসল্য ভাৱৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য। বংশ মানে শিশু, ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ নানান ক্ৰিয়াকলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাৱপ্ৰধান বুলি কোৱা হৈছে। আৰু এইটো কোৱেশ্চন তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিছিল আৰু এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয়। তোমালোকে মুখস্থ কৰি লবা আৰু তোমালোকে এইবোৰ তোমালোকৰ কপিত নোট ডাউন কৰি লোৱা। নেক্সট 19 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 19 নম্বৰটো দিয়া আছে মফিজউদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা। কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয় আৰু এইটো তোমালোকৰ 2018 আহিছে। তেনেহলে ইয়াৰ উত্তৰটো কি লিখিবা? মফিজউদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হল ক নম্বৰ সহজ সৰল ঘৰুৱা ভাষাৰ প্ৰয়োগ আৰু খ নম্বৰ সহজবোধ্য ৰূপকৰ ব্যৱহাৰ। ইয়াতে যেটো ঘৰুৱা বানাম হৈ আছে এইটো এনেকুৱা হ'ব খ পেটকাটৰত সুকৰ উদ্ভৱ আকাৰ। এইটো টাইপিং কৰোতে মিস্টেক হল, তোমালোকে এনেকৈ লিখিবা ঘৰুৱা। আশা কৰিছো এইটো তোমালোকে কাৰেকচন কৰি ললা, এইটো হ'ব ঘৰুৱা। 20 নম্বৰটো কি দিয়া আছে চোৱা কবিয়ে ঈশ্বৰক কিয় বিশ্ব খনিকৰ বুলি অভিহিত কৰিছে? তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা বিশ্ব খনিকৰ মানে বিশ্বৰ সৃষ্টিকৰ্তা। এই বিশ্বব্ৰহ্মাণ্ডত থকা সকলোবোৰ বস্তু যেনে জন, বেলি, গ্ৰহ, তৰা, জীৱ, জন্তু, বায়ু, পানী ইত্যাদি সকলোবোৰ বস্তু ঈশ্বৰে সৃষ্টি কৰিছে। তেওঁই সত্য, ৰজ আৰু তম গুণৰ অধিকাৰী। সেয়ে কবিয়ে ঈশ্বৰক বিশ্ব খনিকৰ বুলি কৈছে। কোৱেশ্চনটো তোমালোকৰ ফাইনেলৰ কাৰণে ইম্পৰ্টেন্ট হয়। এইবাৰ তোমালোকৰ এই কোৱেশ্চনটো কেতিয়াবা আহিব পাৰে। নেক্সট 21 নম্বৰ কোৱেশ্চন কি দিয়া আছে চোৱা বৰগীত কাক বোলে? কেতিয়াবা তোমালোকৰ এইটো আহিব পাৰে আৰু এইটো দুবাৰ আহিছে, 2017 আহিছে আৰু 2018 আহিছে। তো উত্তৰ লিখিবা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাৱসম্পন্ন আৰু ৰাগ ৰাগিনীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়। ইয়াতে তোমালোকৰ এটা কথা কৈছো যে ইয়াতে যেটো আৰু বানাম হৈ আছে এইটো পেটকাটনটো তোমালোকৰ তলফালে হৈ আছে, কিন্তু এইটো তোমালোকৰ এনেকুৱা হ'ব। তোমালোকে এই বস্তুটো কাৰেকচন কৰি লবা। তোমালোকৰ এইটো তলফালে নহব, ভিতৰ দি হ'ব। তোমালোকে আৰু বানামটো কাৰেকচন কৰি লবা। তো নেক্সট 22 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 22 নম্বৰটো দিয়া আছে জ্ঞান মালিনীৰ কবি কোন? কোৱেশ্চনটো 2018 আহিছে। তো ইয়াৰ উত্তৰটো লিখিবা জ্ঞান মালিনীৰ কবি কোন? মফিজউদ্দিন আহমেদ হাজৰিকা। কোৱেশ্চনটো ইম্পৰ্টেন্ট হয়, খালি কেইটা প্ৰি ফাইনেল এক্সামত দেখিব পোৱা গৈছে। 23 নম্বৰটো দিয়া আছে মফিজউদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি? তো ইয়াৰ উত্তৰটো হ'ব তক্ত পাৰিজাত। এইটো তক্ত হা, এইটো তক্ত তক্ত এইটো তক্ত মনত ৰাখিবা, এইটো তক্ত। নেক্সট 24 নম্বৰটো চোৱা কি দিয়া আছে বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা?
তো ইয়াৰ উত্তৰটো হ'ব বিশ্বখনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক শ্ৰেণীৰ কবিতা। কোৱেশ্চনটো কেতিয়াবা আহিব পাৰে। 25 নম্বৰটো দিয়া আছে উঠৰে উঠ বাপু গোপাল হে বৰগীতি কি ৰাগত বন্ধা। কোৱেশ্চনটো 2022ত আহিছে। তো ইয়াৰ উত্তৰটো হ'ব উঠৰে উঠ বাপু গোপাল হে বৰগীতি কৌ ৰাগত বন্ধা। ইয়াতে তোমালোকক কৈ দিছো যে ইয়াতে আমি যিবোৰ কোৱেশ্চন লৈছো এইবোৰ আমি প্ৰি ফাইনেল কোৱেশ্চন পেপাৰ এনালাইসিস কৰিছো, তাৰ পিছত তোমালোকৰ হাফ ইয়াৰলি পেপাৰবোৰ চাইছো আৰু PYQ চাইছো, তাৰ পিছত আমি এই সিৰিজটো তোমালোকৰ কাৰণে লৈ আহিছো। যদি সিৰিজটো ভাল পালা আৰু সিৰিজৰ কোৱেশ্চনবোৰ দেখিলা যে কেনেকুৱা ধৰণৰ আনিছো। নেক্সট 26 নম্বৰটো কি দিয়া আছে নলিনীবালা দেৱীক কি কবি ৰূপে জনা যায়। তো ইয়াৰ উত্তৰটো হ'ব নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি বুলি জনা যায়। কি কবি? অতীন্দ্ৰিয়বাদী কবি। কথাটো মনত ৰাখিবা, ইম্পৰ্টেন্ট হয়। নেক্সট 27 নম্বৰটো দিয়া আছে নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি। তো ইয়াৰ উত্তৰটো হ'ব নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ'ল এৰি উহা দিনবৰ। কোৱেশ্চনটো তোমালোকৰ 2017ত আহিছে। নেক্সট কোৱেশ্চন নম্বৰ 28 নম্বৰটো কি দিয়া আছে চোৱা কবিয়ে আসামৰ নিজান কণত বুলি কাৰ কথা কৈছে। তো ইয়াৰ উত্তৰটো লিখিবা কবিয়ে আসামৰ নিজান কণত বুলি পৰম আৰাধ্য দেৱতা পৰম ঈশ্বৰৰ কথা কৈছে, অৰ্থাৎ কবিয়ে নিজৰ হৃদয়ত পৰম ঈশ্বৰক সকলো সময়তে অনুভৱ কৰি থাকে। নেক্সট 29 নম্বৰটো কি দিয়া আছে নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। কোৱেশ্চনটো আহিব পাৰে। তো ইয়াৰ উত্তৰটো হ'ব নলিনীবালা দেৱীয়ে অলকানন্দ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। নেক্সট কোৱেশ্চন লাষ্ট কোৱেশ্চনটো কি দিয়া আছে নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনী গ্ৰন্থৰ নাম লিখা। কোৱেশ্চনটো তোমালোকৰ 2018ত আহিছে আৰু এটো ইম্পৰ্টেন্ট হয়। তো ইয়াৰ উত্তৰটো লিখিবা নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীমূলক গ্ৰন্থৰ নাম হ'ল স্মৃতি তীৰ্থ আৰু বিশ্বদীপা। তো স্মৃতি তীৰ্থ বানানটো তোমালোকে এনেকৈ কৰি লবা, এটো গোটেইটো ঠিকে আছে অলপ কি, তো তোমালোকে এনেকৈ বনাই লবা স্মৃতি তীৰ্থ। তো আজি ভিডিওত আমি এইকেইটা কোৱেশ্চন তোমালোকৰ লগত ডিসকাশন কৰিলো। যদি ভিডিওটো তোমালোকে ভাল পালা তেনেহলে ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যদি তোমালোকক পাৰ্ট 3 ভিডিও লাগে তেনেহলে কমেন্ট কৰিবা। আৰু ক্লাস 12 কাৰণে আমাৰ হোৱাটসএপ গ্ৰুপ আছে, ডেসক্ৰিপচনৰ লিংক দি দিম, তাৰ পৰা জয়েন হৈ লোৱা। তো পাৰ্ট 3 ভিডিও অতি সোনকালে আহিব যদি তোমালোকে ভাল ৰেসপন্স দিয়া। তো আজি ভিডিওটো আমি ইয়াতে সামৰিছো। নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো। তো বহুতো ষ্টুডেন্ট আমালৈ কৈ থাকে স্যার এছামিজ আৰু ইংলিছৰ নোটবোৰ আমাক লাগে। তো যদি কাৰোবাক এছামিজ আৰু ইংলিছৰ নোট লাগে তেনেহলে তোমালোকে আমাৰ পৰা ল'ব পাৰা। তো মই ইয়াতে লিখিছো বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো, মানে এই চেপ্টাৰটো তোমালোকৰ এছামিজৰ যদি তোমালোকক নোট লাগে তোমালোকে মোৰ পৰা ল'ব পাৰা। এই চেপ্টাৰটোত মই কি ৰাখিছো এক্সাৰসাইজ কোৱেশ্চন, মানে তোমালোকৰ অনুশীলনী গোটেইখিনি প্ৰশ্ন ৰাখিছো ইয়াতে উইথ সলিউশন। তাৰ পিছত 2 নম্বৰ ৰাখিছো PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন 2014 পৰা 2024 লৈকে গোটেইখিনি মই তোমালোকক সলিউশন কৰি দিছো আৰু তোমালোকৰ তন্ত্ৰটো মই লিখি দিছো। তাৰ পিছত 3 নম্বৰ ৰাখিছো মই এডিশনাল কোৱেশ্চন, মানে অতিৰিক্ত প্ৰশ্ন উত্তৰ। সেই চেপ্টাৰটোত মই অতিৰিক্ত প্ৰশ্ন উত্তৰবোৰ ৰাখিছো। তোমালোকে যদি এই চেপ্টাৰটো লোৱা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰা তেনেহলে তাত তোমালোকে অল অনুশীলনী প্ৰশ্নবোৰ পাবা, PYQ পাবা 2014 পৰা 2024 লৈকে। তাৰ পিছত সেই চেপ্টাৰটো তোমালোকে এডিশনাল কোৱেশ্চন পাবা আৰু এইটো কি হয় চেপ্টাৰ ওয়াইজ ফিচাৰ হয়। তো এইটো এছামিজৰ হয় ক্লাস 12 ৰ কাৰণে। তো ইয়াৰ কাৰণে মই এটা মিনিমাম ফিস ৰাখিছো, সেইটো হ'ল 30 টকা। যদি তোমালোকে ল'ব বিচাৰা ল'ব পাৰা। আৰু যদি এই ভিডিওটো চোৱাৰ পিছত তোমালোকে লোৱা তেনেহলে তোমালোকে মোক মেছেজত এইটো লিখি দিবা যে ইয়াৰ 25 বুলি লিখিবা। যদি তোমালোকে মোক মেছেজত পিডিএফটো লাগে বুলি কৈ ইয়াৰ 25 বুলি লিখি দিয়া তেনেহলে মই তোমালোকক 30 ৰ ঠাইত 20 টকাত পিডিএফটো দি দিম। বুজি পাইছা? কোনে 20 টকা পাব যিসকলে মোক এইটো দিব স্যার পিডিএফটো দি দিয়া, তাৰ পিছত তোমালোকে যদি ইয়াৰ 25 লিখি দিয়া কোডটো তেনেহলে মই তোমালোকক 30 টকাৰ ঠাইত 20 টকাত সেই নোটটো তোমালোকক দি দিম। যদি কাৰোবাক লাগে তোমালোকে লৈ ল'ব পাৰা। তেনেকৈ আমাৰ ইংলিছৰো আছে এ থিং অফ বিউটি, তাত আমি ৰাখিছো এক্সাৰসাইজ কোৱেশ্চন অল অনুশীলনী প্ৰশ্ন PYQ 2012 পৰা 2024 লৈকে গোটেইখিনি ৰাখিছো। এডিশনাল কোৱেশ্চন ৰাখিছো সেই চেপ্টাৰটো। তাৰ পিছত এইটো তোমালোকৰ চেপ্টাৰ ওয়াইজ ফিচাৰ হয়। বুজি পাইছা? সো তোমালোকে ল'ব পাৰা। ইয়াৰ কাৰণে মই ফিস ৰাখিছো 30 টকা। আৰু যদি তোমালোকে এই কোডটো ইউজ কৰা ইয়াৰ 25 মই যিটো ক'লো এই চেপ্টাৰটোতে তোমালোকে কি পাবা এটা 10 টকা ডিসকাউন্ট পাবা, তোমালোকে 20 টকা দিলে হ'ব। বুজি পাইছা? তো এইটো হ'ল তোমালোকৰ এ থিং অফ বিউটি। তাৰ পিছত আৰু এটা চেপ্টাৰ ৰাখিছো এৰর সাইড স্ট্যান্ড। এই চেপ্টাৰটো ল'ব বিচাৰা ল'ব পাৰা। তাত আমি ৰাখিছো টেক্সট বুক কোৱেশ্চন উইথ এনসার। 2 নম্বৰ PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন 2012 to 2024 উইথ এনসার। 3 নম্বৰ ৰাখিছো এডিশনাল বা ইম্পৰ্টেন্ট কোৱেশ্চন অতিৰিক্ত প্ৰশ্ন উত্তৰ উইথ এনসার। আৰু এইটো নতুন এটা বস্তু ৰাখিছো ৰিপিটেড হাফ ইয়াৰলি কোৱেশ্চন উইথ এনসার। আৰু এইটো ইংলিছৰ ফৰ ক্লাস 12 এৰর সাইড স্ট্যান্ড। তো ইয়াতে মই ৰাখিছো এটা ফিস 30 টকা। যদি তোমালোকে ইয়াৰ 25 কোডটো ইউজ কৰা মানে মই হোৱাটসএপত লিখি দিয়া তেনেহলে তোমালোকে 20 টকাত এই পিডিএফটো ল'ব পাৰিবা। তাৰ পিছত আৰু এটা চেপ্টাৰ আছে ভিস্টাছৰ মেমৰিজ অফ চাইল্ডহুড। ইয়াতে তোমালোকক কি দিয়া আছে টেক্সট বুক কোৱেশ্চন অনুশীলনী প্ৰশ্ন উইথ এনসার PYQ 2012 to 2024 সলিউশন। 3 নম্বৰ ইম্পৰ্টেন্ট বা এডিশনাল কোৱেশ্চন উইথ এনসার। তো এইটো ইংলিছৰ ফৰ ক্লাস 12 ইয়াতে আমি 30 টকা ৰাখিছো। যদি তোমালোকে সেই কোৰ্সটো ইউজ কৰা ইয়াৰ 25 তেনেহলে মই তোমালোকক কি কৰিম এইটো তোমালোকক মই 20 টকা দি দিম। তো যদি কাৰোবাৰ ঠাইত নোট নাই তোমালোকে এইটো ল'বা, তোমালোকে নোটবোৰ বহুত হেল্পফুল হ'ব। আৰু যিসকলে লৈছে তেওঁলোকে আমাক ফিডবেক দিছে, তেওঁলোকে ভাল বুলি কৈছে।
তো যিসকলে নট নাই তোমালোকে ল'বা আৰু যিসকলে নট আছে তেওঁলোকে ল'ব পাৰা নল'ব পাৰা তো এইটো ল'লে তোমালোকৰ PYQ বোৰো তোমালোকে পাবা চেপ্টাৰ ওয়াইজ তোমালোকে পাবা PYQ বোৰ সো তোমালোকে যদি নটটো লাগে তেনেহলে তোমালোকে মোক এই নম্বৰটো মেছেজ কৰিবা 6001745135 এই নম্বৰটো তোমালোকে মেছেজ কৰিবা ধন্যবাদ